নমস্কাৰ, মোৰ নাম ফৰিদুল আলম। মই অসমবাসী মুছলমানৰ বাবে দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। অসমৰ মুছলমান মানেই আজমলৰ মানুহ নেকি? অসমৰ মুছলমান মানুহ মানেই কংগ্ৰেছ প্ৰেমী নেকি? অসমৰ মুছলমান মানুহ মানেই বেদখলকাৰী নেকি? উত্তৰ নহয়। ইয়াৰ এনচাৰটো হ'ল চামগুৰি সমষ্টি। সংখ্যালঘু এলেকাৰ পৰা দীপকৰঞ্জন শৰ্মা বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ হাজাৰ হাজাৰ মানুহ উচ্ছেদ কৰিছে চৰকাৰে। হাজাৰ হাজাৰ মানুহ এতিয়া গৃহহীন হৈ আছে। এইবিলাক মানুহ এতিয়া থকাৰ বাবে ঘৰ নাই, থাকিবলৈ চাউল দালিৰ ব্যৱস্থা নাই। কিছুদিন পিছত হয়তো পিন্ধিবলৈ কাপোৰো নাপাব। তিনিটা বস্তু মানুহৰ মৌলিক অধিকাৰ: অন্ন, বস্ত্ৰ, বাসস্থান। এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ যে এই উচ্ছেদিত মানুহখিনিক আপোনালোকে খাদ্যৰ ব্যৱস্থা কৰিবৰ বাবে, কিয়নো খাদ্য নাখালে মানুহখিনি জীয়াই থকা সম্ভৱ নহয়। প্ৰথমতে মানুহখিনিক জীয়াই ৰাখিব লাগিব, পিছত যি ব্যৱস্থা কৰে কৰিব। এতিয়া আমি চৰকাৰক ক'ম যে যিমানখিনি মাটি বেদখলমুক্ত কৰিছে আমি ভাল পাইছোঁ। এতিয়া চৰকাৰক অলপ নৰম আৰু মৰম দৃষ্টিৰে চাই মানুহবিলাকক যাতে এতিয়া আৰু উচ্ছেদ নকৰে, এইটো চৰকাৰৰ প্ৰতি আমি আহ্বান জনাওঁ। এতিয়া যিবিলাক উচ্ছেদিত খাবৰ ব্যৱস্থা হোৱা নাই, সেইবিলাকক যাতে চৰকাৰে খোৱাৰ ব্যৱস্থা কৰে, সেইটো আহ্বান জনাওঁ।